ভিডিও লৈ আহিছো আৰু আজি আমি ডিসকাস কৰিম যে কারেন্ট এফেয়ার্স কেনেকৈ পঢ়িব লাগে আমি লাগিলে আইবিপিএস ক্লার্ক এক্সাম দিও বা এসবিআই ক্লার্ক এক্সাম দিও বা পিও এক্সাম দিও বা আরআরবি ক্লার্ক বা আরআরবি পিও যিকোনো ব্যাংক এক্সামৰ কাৰণে আমি কারেন্ট এফেয়ার্স কেনেকৈ পঢ়িব লাগে তো এই গোটে ভিডিওটো শেষলৈকে চাবা বহুত আপডেটেড ইনফরমেশন পাবা আৰু কি ভুল কৰি আছা সেই কথা কেটাও জানিবা মই নিজে তিনটা ব্যাংক এক্সাম ক্র্যাক কৰিছিলো আৰু কারেন্ট এফেয়ার্সত আমি কিছুমান ভুল কৰো সেই ভুলখিনি কৰিব নালাগে ঠিক আছে তো সেইখিনি কথা আমি পাতিম ধুনিয়াকৈ ডিটেইলস ভিডিওটো শেষলৈকে চাবা তোমালোকে নিজে গম পাবা সো প্ৰথম কথা কৈ থাও এই কারেন্ট এফেয়ার্স যোনটো সাবজেক্ট এই সাবজেক্টত আমাৰ বেংকিংত জেনাৰেল অ্যাৱাৰনেস বুলি কোৱা হৈছে ঠিক আছে এতিয়া আমি এই প্ৰথম কথা এই সাবজেক্টটো আমাৰ প্ৰিলিমছত নাহে মেইনছত আহিব ঠিক আছে তো মেইনছত কারেন্ট এফেয়ার্স আহিব গতিকে আমি প্ৰিলিমছলৈকে ইমান বেছি সিৰিয়াসলি চাব নালাগে ডেইলি চাই থাকিবা কিন্তু ইমান বেছি সিৰিয়াসলি নহয় ঠিক আছে এতিয়া কি আহে সো আমি এতিয়া ফার্স্ট কথা চাও যে কারেন্ট এফেয়ার্সৰ সিলেবাস কি আহে ঠিক আছে মই ধৰি ললো যে কারেন্ট এফেয়ার্সৰ 40 মাৰ্কৰ আহিলে মই এটা ধৰি ললো লেট ঠিক আছে 40 নম্বৰ ধৰা মেইনছত কারেন্ট এফেয়ার্স আহিলে ঠিক আছে এতিয়া তাতে কি আহিব হেতুটো আমি জানিব লাগিব ফার্স্ট কথা বেংকিংৰ কিছুমান স্ট্যাটিক আহিব স্ট্যাটিক কি আহিব বেংকিং নলেজ আহিব স্ট্যাটিক বেংকিং নলেজ কিমান আহিব ঠিক আছে কিমান আহিব কত এক্সাক্ট লিখা নাই মই জাস্ট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক চাই পেলাই কৈছো তোমালোকক যে 5ৰ পৰা 7টা প্ৰশ্ন ধৰিব পাৰা কিহৰ স্ট্যাটিক বেংকিং নলেজ ঠিক আছে তাৰ পিছত সেকেন্ড আটাইতকৈ মোস্ট ইম্পৰ্টেন্ট বেংকিং আৰু ফাইনেন্স নিউজ বেংকিং এন্ড ফাইনেন্স নিউজ ঠিক আছে নেক্সট ইয়াৰ পৰা সবতকৈ বেছি প্ৰশ্ন আহিব 20ৰ পৰা 25টা মান প্ৰশ্ন ইয়াৰ পৰা আহে তো এইখিনি বহুত ইম্পৰ্টেন্ট এইকেটা চাবা থাৰ্ডত হল নেশনাল এন্ড ইন্টাৰনেশনাল নিউজ বিলাক ঠিক আছে যেনেকৈ নেশনাল এন্ড ইন্টাৰনেশনাল নিউজ মানে কি হ'ব যেনেকৈ ক'বাত সামিট হল বা আমাৰ ভাৰততো কিবা খেল চেল হল বা সামিট হল বেছিকৈ সামিটৰ ওপৰতে আহে তো ইয়াৰ পৰা তোমালোকৰ 5টা মান প্ৰশ্ন আহে ঠিক হল তাৰ পিছতে 4 নম্বৰত কি হ'ব 4 নম্বৰ তোমালোকৰ এটো আহিব কি কৈছিলো মই স্কিম ৰিলেটেড স্কিমো হেবিলাক যেনেকৈ ফাইনেন্সৰ ৰিলেটেড স্কিম বেছি আহে ঠিক আছে স্কিমৰ পৰা 5ৰ পৰা 7টা মান প্ৰশ্ন আহিব হল এখিনি হল তাৰ পিছতে আৰু কি আহিব চোৱা 5 নম্বৰ এটো হল তাৰ পিছতে তোমাৰ আহিব মিসেলেনিয়াস বিলাক মিসেলেনিয়াস বিভিন্ন আহিব পাৰে মিসেলেনিয়াস কারেন্ট এফেয়ার্স বিভিন্ন আহিব পাৰে তো বাকি গুটেখিনি অল দা ৰেষ্ট মিসেলেনিয়াস আহিব ঠিক আছে সো তবতকে তোমালোকে কিহত ইম্পৰ্টেন্স দিব লাগিব গম পালা স্ট্যাটিক বেংকিং নলেজ একবাৰ পঢ়িলোৱা সব এক্সামত এখিনি আহিব ঠিক আছে তাৰপিছত বেংকিং এন্ড ফাইনেন্স নিউজ 20-25টা আহিব একেটা আমি ডেইলি পঢ়িব লাগিব কোপা পঢ়িব লাগিব এখিনি মই কৈ আছো টেনচন নলবা তো বেংকিং এন্ড ফাইনেন্স নিউজ স্পেশালি আৰবিআই ৰিলেটেড নিউজ বিলাক বেছি আহে নেশনাল এন্ড ইন্টাৰনেশনাল নিউজ 5টা মান আহিব আৰু স্কিম ফাইনেন্স ৰিলেটেড স্কিম বিলাক আহিব ঠিক আছে এইবিলাক এই গুটেখিনি কারেন্ট এফেয়ার্স ৰিলেটেড ঠিক আছে তাৰপিছত লাষ্টত আহিব মিসেলেনিয়াস যেমেলা বেলেগ নিউজ বিলাক আৰু হেবিলাক আহিব এতিয়া প্ৰথম কথা কারেন্ট এফেয়ার্স যেতিয়া তুমি বেংকিংৰ কাৰণে পঢ়া হেয়া এপিএসসি বা এসএসসি দৰে নহয় তাত আমি বেছিকে গুটে বস্তু ডেফটত গুছি যাও বা পলিটি বা গুটে বস্তুবিলাক বেছিকে চাও ন ইয়াত বেংকিং নিউজ বেছি আহে ঠিক আছে তো ইয়াত সবতকৈ বেছি এখিনি চাবা তাৰপিছত ইম্পৰ্টেন্ট পইণ্ট কিমান মাহৰ চাব লাগিব ট্ৰাই কৰিবা লাষ্ট 4 to 6 months লাষ্ট 4 to 6 monthsৰ চাবলে তোমালোকে ট্ৰাই কৰিবা মানে কি মানে ধৰা মই কলো তোমালোকৰ ডিসেম্বৰত মেইনছ এক্সাম হয় মেইনছতহে কারেন্ট এফেয়ার্স আহে ডিসেম্বৰত মেইনছ এক্সাম হল ধৰা মই এটা ধৰি ললো ডিসেম্বৰ উল্টা আহিবা মানে কি ডিসেম্বৰত মেইনছ এক্সাম তাৰপিছত নৱেম্বৰ অক্টোবৰ তাৰপিছত কি হ'ব সেপ্টেম্বৰ আগষ্ট জুলাই হল 6 মাহ হৈ গল তো এই গুটে 6 মান্থৰ তোমালোকে কারেন্ট এফেয়ার্স চাবা চাই হেবা 6 মাহৰ কাৰণে চাব চেষ্টা কৰিবা ঠিক আছে
আৰু এই বছৰটোত যদি মেইনছ এক্সাম হয়, যিটো বছৰত মেইনছ এক্সাম হয় সেই বছৰটোৰ বাজেটখন ভালকৈ চাবা, ঠিক আছে? বাজেটখন ভালকৈ চাবা। এইখিনি বস্তু মেইনছ এক্সামত আহিব। আকৌ কৈছোঁ প্ৰিলিমছত বেছি ফ'কাছ কৰিব নালাগে, কিন্তু আমি কাৰেণ্ট এফেয়াৰ্ছ অলপ অলপ ডেইলি চোৱা উচিত, অলপ অলপ ডেইলি পঢ়া উচিত। এতিয়া আমি ক'ৰ পৰা পঢ়িম, ঠিক আছে? তো তোমালোকৰ ওচৰত দুটা অপশ্যন আছে, ইউটিউব চেনেল চাব পাৰা, মই নিজেও চাইছিলোঁ সেইটো সময়ত, কিন্তু ডেইলি 1 ঘণ্টামান টাইম যায়, চালে ভাল, বিগিনাৰ হিচাপে চাব পাৰা। অভিজিত মিশ্ৰা ছাৰৰ ইউটিউব চেনেল চাব পাৰা, তাতে তেওঁ বহুত ধুনীয়াকৈ পঢ়াই দিয়ে, 1-1.5 ঘণ্টাত ধুনীয়াকৈ কনচেপ্ট ক্লিয়াৰ হৈ যাব, ঠিক আছে? তো তাকে নকৰি তুমি আৰু এটা কাম কৰিব পাৰা, আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ এটা কোৰ্চ আছে, ঠিক আছে? ইমান বেছি মই প্ৰাইচো ৰাখা নাই, ইয়াৰ প্ৰাইচ জাষ্ট 149 ৰুপিজ হয়, 150 টকা হয়। ইয়াতে কি হয় জানানে, ইয়াতে বিভিন্ন এক্সামৰ কাৰণে স্পেচিয়েলি মই বেংকিঙত ফ'কাছ কৰোঁ। ইয়াত ডেইলি মই এটা এটা PDF দিওঁ, ডেইলি নিউজ থাকে। সেই PDFটোত 3টাৰ পৰা 4টা পেজেই থাকে মেক্সিমাম, আৰু তাত বেংকিঙৰ নিউজ বা কাৰেণ্ট এফেয়াৰ্ছৰ নিউজটো থাকে, তাৰ লগত ৰিলেটেড আৰু কি নিউজ আহিছে সেইকেইদিনত বা এই মাহত বা এই 2 মাহত, সেইখিনিও এড কৰি দিওঁ, যাতে একেবাৰতে গোটেইখিনি ৰিভিজন হৈ থাকে। আৰু এই গোটেইখিনি 3টাৰ পৰা 4টা পেজতে দিওঁ, যাতে দিনটোত তুমি এই 3-4টা পেজ পঢ়োঁতে 30 মিনিট টাইম লাগিব। আৰু ডেইলি PDFখিনি ইয়াত পাই গৈ থাকিবা এই কোৰ্চটো। এই কোৰ্চটো মেথছ এণ্ড ফিজিক্স এপত আছে, ঠিক আছে? তাত গৈ কাৰেণ্ট এফেয়াৰ্ছ বুলি চালে এইটো পাই যাবা, বা বেংকিঙত গ'লে পাই যাবা। গোটেই লাইফ টাইম এক্সেছ থাকিব তোমালোকৰ। আৰু ইয়াৰ উপৰি এইখিনি চোৱাৰ উপৰি তুমি অকণমান প্ৰেক্টিছো কৰিব পাৰিবা। ইয়াতে মই 50টা MCQ দিওঁ ডেইলি। সেই দিনটোত যিখিনি PDF হ'ল তাৰ ওপৰত 50টা MCQ ডেইলি প্ৰেক্টিছ কৰি থাকা। এইটো বস্তু যদি লৈ লোৱা, বেলেগকৈ কাৰেণ্ট এফেয়াৰ্ছত দৌৰি ফুৰাৰ দৰকাৰ নাই। এইখিনি ডেইলি জাষ্ট ইয়াত আধা ঘণ্টা 45 মিনিট টাইম দি গৈ থাকা, তোমাৰ অট'মেটিক চব বস্তু ক্লিয়াৰ হৈ গৈ থাকিব। মইতো ক'ম এইখিনি ডাউনলোড কৰাকৈ নিজে নোটছ বনাই যাবা, ৰিভিজন বেছি হ'ব, ঠিক আছে? তাৰপিছত যিটো ষ্টেটিক পাৰ্ট ক'লোঁ মই, ষ্টেটিক পাৰ্টৰ কাৰণে চবেই পঢ়িব লাগিব বুলি ক'লোঁ। তো ষ্টেটিক পাৰ্টটো ক'ৰ পৰা পঢ়িবা তোমালোকে? আমাৰ হয়তো চবৰ ওচৰত আমাৰ ই-বুক ছিৰিজটো আছে, মেথছ এণ্ড ফিজিক্স এপত গ'লে ই-বুকখন পাবা। তাতে জেনেৰেল এৱাৰনেছৰ এখন আমাৰ ই-বুক আছে, তাতে স্কিমবিলাকো আছে হা। তো এই বুকখন লৈ ল'বা। কাৰোবাক যদি প্ৰিণ্টেড আকাৰেও লাগে কৈ দিবা। এই বুকখনত তোমালোকে ষ্টেটিক পাৰ্টৰ যিখিনি আহে গোটেই নলেজখিনি ইয়াতে পাই যাবা। তো এইখিনি পঢ়ি ল'বা। আগন্তুক দিনত IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক বা IRB এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, আমাৰ কি কি কোৰ্চ উপলব্ধ আছে মই একবাৰ জনাই দিছোঁ। ফাৰ্ষ্ট অফ অল এইটো প্ৰিলিমছ ক্ৰেছ কোৰ্চ হয়। ইয়াতে কি পঢ়োৱা হ'ব? ইয়াতে কোৱান্ট, ইংলিছ, ৰিজনিং 3টা ছাবজেক্টৰে বাবে আমাৰ কি হ'ব? PYQ বিলাক ছল্ভ কৰি দেখাম। প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গোটেইখিনি কৰি দেখুওৱা হ'ব। প্লাছ তাৰ উপৰি ইয়াতে আমি কাৰেণ্ট এফেয়াৰ্ছো উপলব্ধ কৰাম। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ PDF, তাৰ লগতে ডেইলি MCQ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডেইলি তাত এড হৈ থাকিব। 30 মিনিটছ এইখিনিত দিলেই হ'ল। এই গোটেইখিনি এই প্ৰিলিমছ ক্ৰেছ কোৰ্চটোৰ ভিতৰত হ'ব। ভিডিঅ' লেকচাৰ্ছ থাকিব, উইকলি লাইভ ডাউট ছেশ্যনছ থাকিব। আৰু এই গোটেই ক্ৰেছ কোৰ্চটো লৈ ল'লে তোমালোকে এক্সট্ৰাকৈ য'ত ত'ত মানে ভিডিঅ' কোৰ্চ বিচাৰি ফুৰাৰ দৰকাৰ নাই। IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক, IRB ক্লাৰ্ক বা IRB POৰ কাৰণে এইটো পাৰফেক্ট কোৰ্চ হ'ব, ঠিক আছে? তাৰপিছত ইয়াৰ উপৰি তোমালোকে এই যদি ক্ৰেছ কোৰ্চটো লোৱা, তাতে মক টেষ্ট উপলব্ধ হ'ব, মক টেষ্ট বাণ্ডল, ঠিক আছে? মক টেষ্ট বাণ্ডল আমি মক টেষ্ট দিব লাগে, যিকোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে, যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা। এই মক টেষ্টখিনি এনেই এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয়। প্ৰথম কথা মই কৈ দিছোঁ, এপত 2000 টকা দেখায়, কিন্তু মই তোমালোকক এক্সামৰ কাৰণে এই গোটেইখিনি 399 ৰুপিজত দি দিম। এই গোটেই মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকৈ লওঁ। ইয়াত প্ৰায় 300মান মক টেষ্ট আছে, চেপ্টাৰ ৱাইজ টেক্সট আছে, ছেকশ্যনেল টেক্সট আছে, ফুল লেংথ টেক্সট আছে, PYQ এভৰিথিং। প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বাণ্ডলখিনি লৈ ল'লেই হ'ল। বেলেগত মক টেষ্ট বিচাৰি ফুৰাৰ দৰকাৰ নাই। এতিয়া কোনোবাই যদি ক্ৰেছ কোৰ্চটো লৈছা, তেনেহ'লে মক টেষ্টটো তোমালোকে সেই ক্ৰেছ কোৰ্চতে উপলব্ধ হ'ব। আমাৰ 599 ৰুপিজত গোটেই ক্ৰেছ কোৰ্চটো দিয়া হ'ব, তাত এভৰিথিং থাকিব। মেথছ এণ্ড ফিজিক্স এপত এই গোটেইখিনি উপলব্ধ আছে। ইয়াৰ উপৰি তোমালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ যদি এক্সট্ৰাকৈ ল'ব বিচাৰা, ক্ৰেছ কোৰ্চতো থাকিবই, এক্সট্ৰাকৈ যদি সেইটো ল'ব বিচাৰিছা, জাষ্ট 149 ৰুপিজত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে। এইটো লাইফ টাইম, ঠিক আছে? লাইফ টাইম ভেলিডিটি থাকিব। তাৰপিছত যেতিয়া তুমি ক্ৰেছ কোৰ্চটো লোৱা, আৰু এটা বস্তু উপলব্ধ হ'ব, সেইটো হ'ল আমাৰ ই-বুক, ঠিক আছে? আমাৰ কোৱান্টৰ, ৰিজনিঙৰ, ইংলিছৰ, জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ গোটেইখিনিৰ কাৰণে মই ই-বুক বনোৱা আছে, ঠিক আছে? প্ৰায় 600মান পেজ হয় এখন বুকৰ। তো এই বুক কেইখন লৈ ল'লে ইয়াৰ পৰাই প্ৰেক্টিছ কৰিব পাৰিবা। এনেই ই বুক কেইখন এক্সট্ৰাকৈ ল'লে এখনো 399 ৰুপিজ হয়, এপতে উপলব্ধ আছে। যদি ক্ৰেছ কোৰ্চটো লোৱা, তাতে এইখিনি ফ্ৰীতে পাই যাবা, এই ই বুকখিনিও তাতে পাই যাবা, এই গোটেইখিনি ক্ৰেছ কোৰ্চতে পাই যাবা। তো মোৰ মতেতো ক্ৰেছ কোৰ্চটো লোৱাই ভাল, ঠিক আছে? এতিয়া বহুতে ক'ব আমাক প্ৰিণ্টেড বুক লাগে, আমাক প্ৰিণ্টেড বুক লাগে এক্সামৰ কাৰণে। তো এইখন হ'ল পাৰফেক্ট প্ৰিণ্টেড বুক, মই নিজে বনাইছোঁ। এই প্ৰিণ্টেড বুকখনত কি কি আছে? 3000+
PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ 3000 প্লাছ চেপ্টাৰ ৱাইজ দি আছে প্ৰত্যেক চেপ্টাৰৰ পৰা ধুনীয়াকৈ এটা চেপ্টাৰৰ পৰা 50টা কুৱেশ্যনছ মেথছ ইংলিছ ৰিজনিং এভৰিথিং তোমালোকে বেলেগ ফিজিকেল কিতাপ য'ত ত'ত বিচাৰি ফুৰা দৰকাৰ নাই থিয়ৰি পঢ়া আৰু এখন ফিজিকেল কিতাপ হ'ব প্ৰিণ্টেড আকাৰে তোমাৰ ঘৰত যাব এইখন যদি কাৰোবাক লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক এটা থাকিব তোমালোকে তাত ক্লিক কৰি পে' কৰি ল'ব পাৰিবা এইখনৰ প্ৰাইচটো ডিচাইড কৰা নাই এতিয়ালৈকে তোমালোকে গম পাই যাবা তাত ক্লিক কৰিলে আৰু এই গোটেইখিনি যদি লিংক লাগে কোনোবা ইনষ্টাগ্ৰামত চাই আছা জাষ্ট কমেণ্ট কৰিবা লিংক বুলি তোমালোকৰ মেছেজত অট'মেটিক গুচি যাব এই প্ৰিণ্টেড বুকখন তোমালোকক IBPS SBI IRB যিকোনো এক্সামৰ কাৰণে এইখন কুৱেশ্যন বেংক তোমালোকে ল'লেই হ'ল ঠিক আছে এইখন মই নিজে বনোৱা হয়